11টা ৰাজনৈতিক দল ইতিমধ্যে ঐক্যবদ্ধ হ'বলৈ গৈছে আৰু এই ঐক্যবদ্ধ হ'বলৈ যোৱাৰ সময়ত ইউডিএফক এই 11টা ৰাজনৈতিক দলৰ পৰা পৃথক কৰি ৰখা হৈছিল আমি ইউডিএফৰ লগত সকলো দলৰ ৰিজাৰ্ভেশ্যন আছে ইউডিএফৰ লগত কোনো নাথাকে কাৰণ ইউডিএফ যে বিজেপি দলৰ বিজেপিৰ বি টিম এটো ইতিমধ্যে প্ৰমাণ হৈ গৈছে ইউডিএফে যে বিজেপিৰ বি টিমৰ দৰে আচৰণ কৰি আছে আমি যোৱা 2-3টা বছৰ আমি তেওঁলোকৰ গোটেই ভূমিকাৰ পৰা আমি দেখি আছো সেইটোভাৱে ইউডিএফৰ মুৰব্বী আজমল ডাঙৰীয়া এটা মন্তব্য কৰিলে যে ঠাকুৰ নে হিজুৰ কা দল বনায়া হে হিজৰা বুলি এটা অভিহিত কৰিলে এটো প্ৰথম কথা আমি তৃণমূল কংগ্ৰেছৰ পৰা আজমলৰ এনেকুৱা অশালীন আচৰণ অশালীন মন্তব্যক আমি তীব্ৰ গৰিহণা দিছো আৰু অসম চৰকাৰক আমি প্ৰথম অনুৰোধ জনাইছো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন কলুষিত কৰিবলৈ বিচৰা এনেকুৱা এজন জনবিৰোধী সংস্কৃতি বিৰোধী মানুহৰ বিৰুদ্ধে তেওঁলোকে যে ব্যৱস্থা গ্ৰহণ কৰে শীঘ্ৰে কাৰণ সুপ্ৰিম কোৰ্টৰো মহামান্য সুপ্ৰিম কোৰ্টৰো ইতিমধ্যে নিৰ্দেশ আছে যদি কোনোবাই ঘৃণাসূচক বা অন্য ধৰণৰ বক্তব্য ৰাখে তেওঁলোকৰ বিৰুদ্ধে অসম আৰক্ষী বা বিভিন্ন ৰাজ্যৰ আৰক্ষীক নিজাববীয়াকৈ গোচৰ চলাবলৈ নিৰ্দেশ দিয়া হৈছে কিন্তু আমি আশা কৰিম অসম চৰকাৰক যে তেওঁলোকৰ যদি মিত্ৰ নহয় আজমল যদি বিজেপিৰ মিত্ৰ নহয় তেওঁলোকে আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি দেখুৱাব প্ৰথম কথা